মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি সপ্তম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ অধ্যায় 5 অম্ল, ক্ষাৰক আৰু লৱণ নামৰ পাঠটিৰ চতুৰ্থ খণ্ড বা শেষ ভাগখিনি আলোচনা কৰিম। ইয়াত মূলত আছে দৈনন্দিন জীৱনত প্ৰশমন। আমি ইয়াৰে আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলোঁ প্ৰশমনৰ বিষয়ে। প্ৰশমন কি আছিলে? অম্ল আৰু ক্ষাৰকৰ মাজত হোৱা বিক্ৰিয়াক কি কয়? প্ৰশমন বুলি কয়। এতিয়া কৈছে যে দৈনন্দিন জীৱনত আমাৰ প্ৰশমন ব্যৱহাৰ হৈ থাকে, অৰ্থাৎ প্ৰশমন ঘটি থাকে বা আমি প্ৰশমনৰ ব্যৱহাৰ কৰিব লগা হয়। এতিয়া কি কি কাৰণত বা কেতিয়া আমি প্ৰশমনৰ ব্যৱহাৰ কৰোঁ, ইয়াত সেই বিষয়ে আলোচনা কৰা হ'ব। প্ৰথমতে দিছে বদহজম। আমাৰ পাকস্থলীত হাইড্ৰক্লৰিক এচিড থাকে, ই খাদ্য হজম কৰাত সহায় কৰে। তোমালোকে 2 নম্বৰ পাঠ অৰ্থাৎ প্ৰাণীৰ পৰিপুষ্টিত আগতে পাই আহিছা যে আমাৰ পাকস্থলীয়ে কি কৰে? শ্লেষ্মা, হাইড্ৰক্লৰিক এচিড আৰু পাচক ৰস নিঃসৰণ কৰে। গতিকে ইয়াত কোৱা হৈছে যে আমাৰ পাকস্থলীত হাইড্ৰক্লৰিক এচিড থাকে। নামটোতেই গম পাই, এচিড মানে কি? অম্ল। হাইড্ৰক্লৰিক এচিড থাকে মানে কি থাকে? অম্ল থাকে। আৰু ইয়াৰ কাম হৈছে কি? ই খাদ্য হজম কৰাত সহায় কৰে। কিন্তু অম্লৰ পৰিমাণ অতি বেছি হ'লে বদহজম হয়। এইবাৰ কৈছে যে অম্লৰ পৰিমাণ যদি অতি বেছি হৈ যায় তেনেহ'লে কি হয়? বদহজম হয়। বা কি কয়? আমি কি কওঁ যে হজম হোৱা নাই, আমাৰ পেট ফুলি আছে, তেনেধৰণৰ যে কথাবিলাক কওঁ যে সেইটোক আমি কি বুলি কওঁ? বদহজম বুলি কোৱা হয়। বদহজম হ'লে কেতিয়াবা কষ্টকৰ হ'ব পাৰে। এইটো কথা আমি জানো। যদি আমাৰ বদহজম হয় তেনেহ'লে কি হয়? আমি কষ্ট পাওঁ, পেটৰ বিষ হয় বা পেটটো ফুলি থাকে, আমি বহুত কষ্ট পাওঁ বা বহুত অসুবিধা পাওঁ। এই বদহজমৰ পৰা সকাহ পাবলৈ আমি মেগনেছিয়া দুগ্ধ, মিল্ক অফ মেগনেছিয়াৰ নিচিনা অম্লনাশক এন্টাচিড খাওঁ, য'ত মেগনেছিয়াম হাইড্ৰক্সাইড থাকে। এইবাৰ কৈছে যে এই বদহজমৰ পৰা সকাহ পাবলৈ আমি মেগনেছিয়া দুগ্ধৰ নিচিনা অম্লনাশক খাওঁ। অম্লনাশক মানে কি? অম্লখিনি নাশ কৰিব পৰা পদাৰ্থ। এতিয়া আমি আগতে এখন তালিকা পাইছিলোঁ ক্ষাৰকৰ নাম, তাত মেগনেছিয়া দুগ্ধটো আছিল। অৰ্থাৎ মেগনেছিয়া দুগ্ধটো কি? এবিধ ক্ষাৰক আৰু এইবিধ কি? অম্লনাশক, য'ত মেগনেছিয়াম হাইড্ৰক্সাইড থাকে। মেগনেছিয়া দুগ্ধত কি থাকে? মেগনেছিয়াম হাইড্ৰক্সাইড। এইটো এবিধ কি? ক্ষাৰক। আৰু আমি জানো যে ক্ষাৰক আৰু যদি অম্লৰ মাজত কি হয়? বিক্ৰিয়া হয়, তেনেহ'লে প্ৰশমন হয়। আৰু প্ৰশমন হৈ পেলাই কি হয়? ক্ষাৰক বা অম্ল দুয়োটাৰে গুণাগুণ ধ্বংস হৈ যায়। অৰ্থাৎ অম্লও হৈ নাথাকে আৰু কি হয়? ক্ষাৰকো হৈ নাথাকে। গতিকে আমাৰ পেটত কি ক'লে? যে আমাৰ পাকস্থলীত যদি অম্লৰ পৰিমাণ বেছি হয় তেনেহ'লে কি কৰে? ক্ষাৰক, মেগনেছিয়া দুগ্ধ খাওঁ বুলি কৈছোঁ আমি। গতিকে পেটৰ ভিতৰত পাকস্থলীত গৈ কি হ'ব? অম্ল আৰু ক্ষাৰকৰ মাজত কি হ'ব? বিক্ৰিয়া হ'ব। আৰু বিক্ৰিয়া হৈ পেলাই এই বিক্ৰিয়াটোক আমি প্ৰশমন বুলি ক'ম। আৰু বিক্ৰিয়া হৈ পেলাই কি হ'ব? অম্ল আৰু ক্ষাৰক দুয়োটাৰে গুণাগুণ ধ্বংস হৈ যাব। ই অতিৰিক্ত অম্লৰ প্ৰভাৱ নাইকিয়া কৰে। ইয়াত কথাখিনি ক'লেই যে ই অতিৰিক্ত অম্লৰ প্ৰভাৱ নাইকিয়া কৰে। আমাৰ যদি অম্ল বেছি হয় তেনেহ'লে এই মেগনেছিয়া দুগ্ধই কি কৰিব? পাকস্থলীত গৈ প্ৰশমন ঘটাই অতিৰিক্ত অম্লৰ প্ৰভাৱখিনি নাইকিয়া কৰিব, যাৰ ফলত বদহজম আমাৰ ভাল হৈ যাব বা ঠিক হৈ যাব। এইবাৰ কোৱা হৈছে যে পৰুৱাৰ কামোৰ। আমি সচৰাচৰ কি হয়? কেতিয়াবা নহয় কেতিয়াবা পৰুৱাৰ কামোৰ খাওঁ। আৰু ইয়াত কৈছে যে পৰুৱাৰ কামোৰ খালেও আমাৰ কি হ'ব পাৰে? প্ৰশমনৰ দ্বাৰা আমি ঠিক কৰিব পাৰোঁ বা আমি পৰুৱাৰ কামোৰতো প্ৰশমন ব্যৱহাৰ কৰিব পাৰোঁ। পৰুৱাৰ শুঙত ফৰ্মিক এচিড থাকে। এইটো কথা আমি আগতে
তালিকাৰ যোগেদি গম পাইছিলোঁ যে পৰুৱাৰ শুঙত কি থাকে ফৰ্মিক এচিড ফৰ্মিক এচিড হ'ল অম্ল পৰুৱাই যেতিয়া কামোৰে তেতিয়া ছালৰ ভিতৰলৈ এই অম্ল সুমুৱাই দিয়ে এতিয়া শুঙত ফৰ্মিক এচিড থাকে গতিকে কি হয় পৰুৱাটোৱে যেতিয়াই কামোৰে তেতিয়া ছালৰ ভিতৰলৈ এই অম্লখিনি বা এচিডখিনি কি কৰে সুমুৱাই দিয়ে সেমেকা বেকিং সোডা সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বা জিংক কাৰ্বনেট থকা কেলামাইন দ্ৰৱ ঘঁহি এই এচিডৰ প্ৰভাৱ প্ৰশমিত কৰিব পাৰি আমি জানো যে প্ৰশমনৰ কাৰণে এবিধ অম্ল আৰু এবিধ ক্ষাৰকৰ মাজত কি হ'ব লাগিব বিক্ৰিয়া গতিকে ছালৰ ভিতৰত কি সোমালে এচিড বা অম্ল ফৰ্মিক এচিড গতিকে তাক প্ৰশমিত কৰিবৰ কাৰণে আমাক কি লাগিব এতিয়া এবিধ ক্ষাৰকৰ প্ৰয়োজন হ'ব এতিয়া ইয়াত কোৱা হৈছে যে সেমেকা বেকিং সোডা আমি আগতে পাইছোঁ যে বেকিং সোডা কি এবিধ ক্ষাৰক গতিকে সেমেকা বেকিং সোডা বা জিংক কাৰ্বনেট থকা কেলামাইন দ্ৰৱ মানে এবিধ মলম সেই মলমবিধ আমি কি কৰোঁ ঘঁহিলে এই এচিডৰ প্ৰভাৱখিনি প্ৰশমিত কৰিব পাৰোঁ বুলি কৈছে ছালৰ ভিতৰত আমাৰ যিখিনি এচিড সুমুৱাই দিছে পৰুৱাটোৱে সেইখিনিৰ প্ৰভাৱ আমি প্ৰশমিত কৰিব পাৰোঁ বুলি কৈছে আৰু তাৰ ফলত আমি কি পাম কিছু হ'লেও সকাহ পাম এইবাৰ আছে মাটিৰ উপচাৰ উপচাৰ মানে কি আমি সচৰাচৰ কি কওঁ কিছুমান কথাত কওঁ যে ঘৰুৱা উপচাৰ মানে কি ঘৰুৱাভাৱে কৰা কিছুমান পদ্ধতি বা চিকিৎসা এতিয়া মাটিৰ উপচাৰটোত কি আছে যে ৰাসায়নিক সাৰৰ অত্যাধিক ব্যৱহাৰে মাটিক আম্লিক কৰি তোলে আমাৰ খেতি পথাৰত কি কৰা হয় খেতি ভাল হ'বৰ কাৰণে কিছুমান ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হয় আৰু সেই ৰাসায়নিক সাৰৰ অত্যাধিক ব্যৱহাৰে কি কৈছে মাটিক আম্লিক কৰি তোলে মাটিৰ গুণাগুণটো কি কৰে আম্লিক কৰি তোলে মাটি বৰ বেছি আম্লিক বা ক্ষাৰকীয় হ'লে উদ্ভিদৰ বৃদ্ধি ভাল নহয় এতিয়া কৈছে যে মাটিখিনি যদি বেছিকৈ আম্লিক হয় বা কি হয় বেছিকৈ ক্ষাৰকীয় তেনেহ'লে উদ্ভিদৰ বৃদ্ধি কি হ'ব ভাল নহ'ব অৰ্থাৎ আমাৰ খেতি ভাল নহ'ব মাটিডোখৰ যদি বেছি আম্লিক হয় তেতিয়া পোৰা চূণ কুইক লাইম কেলছিয়াম অক্সাইড বা শিথিলিত চূণ স্লেক্ট লাইম বা কেলছিয়াম হাইড্ৰক্সাইডেৰে উপচাৰ কৰি উৎকৰ্ষ সাধন কৰা হয় এতিয়া কৈছে যে মাটিডোখৰ যদি বেছি আম্লিক হৈ যায় তেনেহ'লে কি কৰিব দিছে পোৰা চূণ বা শিথিলিত চূণ এই চূণৰ কিছুমান ভাগ হয় পোৰা চূণ শিথিলিত চূণ এইবিলাক ভাগ হয় ইয়াৰ ব্যৱহাৰৰ দ্বাৰা কি কৰিব পাৰি যিখিনি আম্লিক হৈ আছিলে সেইখিনি আমি নোহোৱা কৰিব পাৰোঁ বা প্ৰশমিত কৰিব পাৰোঁ কাৰণ চূণ কি হয় চূণ এবিধ ক্ষাৰক গতিকে আম্লিক যদি হয় আৰু আমি যদি ক্ষাৰক চূণ অৰ্থাৎ চূণৰ যদি ব্যৱহাৰ কৰোঁ তেনেহ'লে কি হ'ব প্ৰশমিত হৈ পেলাই দুয়োটাৰে গুণাগুণ ধ্বংস হৈ যাব গতিকে কি কৈছে যে মাটিডোখৰ যদি বেছি আম্লিক হয় তেনেহ'লে আমি পোৰা চূণ আৰু শিথিলিত চূণ ব্যৱহাৰ কৰি উপচাৰ কৰি উৎকৰ্ষ সাধন কৰিব পাৰোঁ অৰ্থাৎ মাটিখিনিৰ গুণাগুণ আমি ভাল কৰিব পাৰোঁ যদি মাটিডোখৰ ক্ষাৰকীয় হয় তাত জৈৱ পদাৰ্থ যোগ কৰা হয় আগৰবাৰ আমি পালোঁ যে আম্লিক যদি হয় চূণ ব্যৱহাৰ কৰা হয় কিন্তু এইবাৰ কৈছে যে যদি মাটিডোখৰ ক্ষাৰকীয় হয় যদি বেছিকৈ কি হয় ক্ষাৰকীয় হয় তেনেহ'লে কি হয় তাত জৈৱ পদাৰ্থ যোগ কৰা হয় জৈৱ সাৰ বা যিকোনো ধৰণৰ জৈৱ পদাৰ্থ ব্যৱহাৰ কৰা হয় জৈৱ পদাৰ্থই অম্ল এৰি দিয়ে যিয়ে মাটিৰ ক্ষাৰকীয় গুণ প্ৰশমিত কৰে জৈৱ পদাৰ্থবোৰে কি কৰে অম্ল এৰি দিয়ে অৰ্থাৎ জৈৱ পদাৰ্থবোৰ আম্লিক যিয়ে মাটিৰ কি কৰে ক্ষাৰকীয় গুণটো প্ৰশমিত কৰিব পাৰে এইবাৰ আছে কাৰখানাৰ আৱৰ্জনা বহুতো কাৰখানাৰ আৱৰ্জনাত অম্ল থাকে কাৰখানাৰ পৰা
বিভিন্ন ধৰণৰ কি হয় আৱৰ্জনা ওলায় প্ৰত্যেকটো কাৰখানাৰ পৰাই কি হয় অলপ পৰিমাণে হ'লেও আৱৰ্জনা ওলায় সেই আৱৰ্জনাত কি থাকে বুলি কৈছে অম্ল থাকে বা তাৰ গুণাগুণটো কি আম্লিক যদি এই আৱৰ্জনাসমূহ জলাশয়লৈ বৈ যাব দিয়া হয় তেনেহ'লে এই অম্লই পানীত থকা মাছ আৰু অন্য জীৱ ধ্বংস কৰে তোমালোকে মন কৰিবা যে কাৰখানাৰ পৰা কিছুমান কি কৰা হয় যিখিনি আৱৰ্জনা ওলায় সেইখিনি জলাশয় বা নদী কাষৰীয়া অঞ্চলত বা নদীৰ ফালে কি কৰা হয় বৈ যায় বা তেনেদৰে বনোৱা হয় যাতে সেই আৱৰ্জনাসমূহ কাষৰ জলাশয়লৈ বৈ যায় গতিকে আৱৰ্জনাখিনি অম্ল গতিকে সেই অম্লখিনি যদি এইবাৰ কি হয় পানীত পৰে তেনেহ'লে কি হ'ব সেই পানীত থকা মাছ বা যিকোনো অন্য জীৱ বা উদ্ভিদখিনি কি হ'ব ধ্বংস হৈ যাব সেয়েহে কাৰখানাৰ আৱৰ্জনাসমূহ ক্ষাৰকীয় দ্ৰৱ মিহলাই প্ৰশমিত কৰা হয় সেয়েহে কি কৰা হয় কাৰখানাৰ আৱৰ্জনাসমূহ যেতিয়া ওলায় তেতিয়া কি কৰা হয় লগে লগে ইয়াক ক্ষাৰকীয় দ্ৰৱ মিহলাই প্ৰশমিত কৰা হয় আৰু তাৰ পিছতহে বাহিৰলৈ পঠিয়াই দিয়া হয় গতিকে আমি ইয়াৰ পৰা গম পালোঁ যে প্ৰশমন আমাৰ কি হয় দৈনন্দিন জীৱনত চলিয়েই থাকে বা ব্যৱহাৰ হৈয়েই থাকে আমি ইয়াৰে উদাহৰণো পালোঁ কেইটামান আৰু তাৰ লগতে আৰু বহুকেইটা কথাত বা বহুকেইটা কামতে কি হয় প্ৰশমন ব্যৱহাৰ হয় গতিকে আশা কৰোঁ তোমালোকে দৈনন্দিন জীৱনত প্ৰশমনৰ ব্যৱহাৰৰ বিষয়ে বুজি পালা আৰু যদি কিবা বুজি নোপোৱা থাকে ইয়াত সুধিব পাৰা লগতে গৃহকৰ্মখিনি কৰি দেখুৱাবা গৃহকৰ্ম আছে 1 নম্বৰ প্ৰশ্ন বদহজমৰ পৰা সকাহ পাবলৈ আমি কি খাব লাগে দ্বিতীয়তে পৰুৱাৰ শুঙত কি এচিড থাকে আৰু পৰুৱাই কামুৰিলে কি কৰিব লাগে তৃতীয়তে আছে মাটি বেছি আম্লিক বা ক্ষাৰকীয় হ'লে কেনেধৰণে উপচাৰ কৰিব লাগে এই গোটেইকেইটাৰে উত্তৰ তোমালোকৰ কিতাপত খুব সুন্দৰকৈ দিয়া আছে সেইখিনি তোমালোকে উলিয়াই বিচাৰি লিখি ল'বা আৰু দেখুৱাবা ধন্যবাদ